নমস্কাৰ বন্ধু বান্ধৱীসকল আজিৰ ভিডিঅ'টোৰ প্ৰথম প্ৰশ্নটোলৈ আগবাঢ়িছোঁ হু ইজ দ্য অথৰ অফ বধকাব্য বধকাব্যৰ ৰচক কোন আছিল ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ সি ৰাম সৰস্বতী হু ৱাজ ন'ন এজ বিক্ৰমাদিত্য অফ কামৰূপা কামৰূপৰ বিক্ৰমাদিত্য বুলি কাক জনা যায় ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ সি নৰনাৰায়ণ হু ৱাজ বকুল কায়স্থ বুলি কাক জনা যায় ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ এ মেথমেটিচিয়ান ফ্ৰম কামৰূপৰ এগৰাকী গণিতজ্ঞ আছিল দ্য লাষ্ট কেপিটেল অফ কছাৰী কিংডম ৱাজ কছাৰী কিংডমৰ শেষৰ ৰাজধানীটো কি আছিল ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ সি খাসপুৰ শুক্লধ্বজ ৱাজ পপুলাৰলি ন'ন এজ শুক্লধ্বজ কি নামেৰে জনপ্ৰিয় আছিল ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ এ চিলাৰায় পৰৱৰ্তী প্ৰশ্নলৈ আগবাঢ়িছোঁ হুইচ অফ দ্য ফলোয়িং ইজ দ্য ফাৰ্ষ্ট পলিটিকেল এছ'চিয়েশ্যন অফ কলনিয়েল আছাম ঔপনিৱেশিক অসমৰ প্ৰথম ৰাজনৈতিক সংগঠনটোৰ নাম কি আছিল ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ বি সাৰ্বজনিক সভা অফ যোৰহাট সাৰ্বজনিক সভা ইন হুইচ ইয়াৰ দ্য ফাৰ্ষ্ট ডিকশ্যনাৰী ইন আছামিজ লেংগুৱেজ ৱাজ পাব্লিছড কিমান চনত অসমীয়া ভাষাত প্ৰথমখন অভিধান প্ৰকাশিত হৈছিল ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ সি 1867 দ্য কানাই বৰছী ৰক ইনস্ক্ৰিপশ্যন ইজ নিয়াৰ কানাই বৰশী বোৱা শিলালিপি কাৰ ওচৰত অৱস্থিত ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ ডি মাণিকাৰ্ণেশ্বৰ টেম্পল মাণিকাৰ্ণেশ্বৰ মন্দিৰৰ ওচৰত আছে হু ৱাজ দ্য ফাউণ্ডাৰ অফ খেন ডাইনেষ্টি খেন বংশৰ প্ৰতিষ্ঠাপকজনৰ নাম কি আছিল ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ এ নিৰদচ শেষৰ প্ৰশ্নটোলৈ আগবাঢ়িছোঁ হুৱেন ডিড ফাৰ্ষ্ট আহোম কাছাৰী বেটল টেক প্লেচ কিমান চনত প্ৰথম আহোম কাছাৰী যুদ্ধ সংঘটিত হৈছিল ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ বি 1490 থেংক ইউ ফৰ ৱাচিং এনেকুৱা ভিডিঅ' পাই থাকিবলৈ লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব